এয়া কোনো গাঁৱৰ তিনিআলি বা চাৰিআলি নহয়, এয়া গুৱাহাটী মাজমজিয়াৰ এখন ছবি। আমি ছবিখন দেখুৱাইছোঁ পোনে পোনে। এয়া যাত্ৰীক বহিবলৈ পাৰি দিয়া হৈছে ভলুকা বাঁহ, দুডাল ভলুকা বাঁহ পাৰি দিয়া হৈছে। আৰু এনেদৰে এইটো বাছ ষ্টপেজত এতিয়া গুৱাহাটী মহানগৰীৰ যাত্ৰীসকলৰ বাবে বহিবলৈ এনেদৰে পাৰি দিয়া হৈছে ভলুকা বাঁহ। মই আছোঁ শিলপুখুৰীৰ এটা বাছ ষ্টপেজত আৰু ইয়াতেই তেওঁলোকে বহিবলৈ যাত্ৰীক পাৰি দিয়া হৈছে ভলুকা বাঁহ। মই কথা পাতিব বিচাৰিম গোটেই কথাটোৰ সন্দৰ্ভত, গতিকে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি আহিছে ক'ৰবালৈ যাম বুলি ওলাই আহিছে। আমি যদি চাওঁ গুৱাহাটী মহানগৰীৰ প্ৰতিটো স্থানতে অত্যাধুনিক বাছ ষ্টপেজ নিৰ্মাণ কৰা হৈছে। এতিয়া আমি যদি চাওঁ তেনেহ'লে সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ শিলপুখুৰীত এই ষ্টপটোত এনেদৰে কিন্তু ভলুকা বাঁহ পাৰি দিয়া হৈছে বহিবলৈ। কিবা অসুবিধাৰ সন্মুখীন হৈছেনে আপোনালোকে? সন্মুখীন নিশ্চয় হ'মেই আৰু এইটো ছাপ'জ এইখিনিত সকলো মানুহ আহি বহে, জিৰণি চৰা এটা। গতিকে ইমান ৰাস্তা ঘাট কিবা কিবি বিজেপি চৰকাৰে ইমান ধুনীয়া ধুনীয়া বনাইছে, গতিকে এইখিনি যদি অলপ ভাল কৰি দিয়ে এইখিনিতো নিশ্চয় ভাল আৰু। গতিকে এইখিনি বহুত অসুবিধাই, কিছুমানে শুই থাকে, কিছুমানে বহিব পাৰে, কিছুমানে বহিব নোৱাৰে, এই বা ভাঙি জংজংকৈ থাকে, কিবা কৰে। গতিকে বহুত ল'ৰা ছোৱালীৰ কাৰণেও এতিয়া আহি জিৰাই অলপ অসুবিধাই নিশ্চয়। কি ক'ব এই ক্ষেত্ৰত? কিমান দিনৰ পৰা এই ভলুকা বাঁহ ইয়াতে লগাই থোৱা হৈছে? চলিয়ে আছে, বহুত দিনেই হ'ল এইটো চলিয়ে আছে। এনেকৈ কেতিয়াবা দেখা পাওঁ আৰু দুদিন পিছত তাৰপাছত নাইকিয়া। প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই? কোনো গুৰুত্ব নাই ইয়াৰে কোনো। আপুনি ইয়াৰে স্থানীয়ই আপোনাৰ। আপোনালোকে কেতিয়াবা কৈছেনে প্ৰশাসনক যে এইটো আঁতৰাই দিব লাগে? এইটো বস্তু আমি এতিয়া কেনেকৈ ক'ম? আমি এতিয়া ক'লে এতিয়া কাক ক'ম, কি কৰিম সেইটো বস্তুটো নাজানোৱে না বিশেষকৈ। এতিয়া প্ৰশাসনক ক'লেও প্ৰশাসনে কৰিব কি, সেইটো কাৰণতে। নিশ্চয়কৈ আমি পৰিৱেশ দেখুৱাইছোঁ, মোৰ সৈতে পৰাগ আছে, পৰাগে দেখুৱাইছে। এনেদৰেই যদি চাই তেনেহ'লে দুটাকৈ অত্যাধুনিক বাছ ষ্টপেজ নিৰ্মাণ কৰি থোৱা আছে। কাষতে আছে আন এটা আৰু এইটো এটা। ইয়াতে যদি চাওঁ তেনেহ'লে গুৱাহাটী মহানগৰীত বিশেষকৈ নতুনকৈ GMCৰ আণ্ডাৰত প্ৰায় 45টাকৈ বাছ ষ্টপ নিৰ্মাণ কৰি থকা হৈছে, প্ৰায় 2 কোটি টকাৰ ব্যয় সাপেক্ষে। কিন্তু সেই 45টা বাছ ষ্টপেজৰ ভিতৰত এই শিলপুখুৰীৰ যিটো বাছ ষ্টপ, সেই বাছ ষ্টপটোৰ নাম নাই নেকি? আৰু এনেধৰণৰ কিছু প্ৰশ্ন উত্থাপন হয়, কাৰণ এই স্থানটো শিলপুখুৰীৰ এই স্থানটো যদি চাই তেনেহ'লে অত্যন্ত ব্যস্ত এই স্থান। আপুনি যদি চাই তেনেহ'লে গণেশগুৰিৰ ফালৰ পৰা এইফালৈ আহে বা নুনমাটি নাৰেংগী ফালৰ পৰা গুৱাহাটী ক্লাবৰ দিশলৈ যিসমূহ বাছ যায় বা যিসমূহ যাত্ৰী যায়, সেই যাত্ৰীসমূহে খন্তেক সময় এই বাছ ষ্টপেজত ৰখি তেওঁলোকে বাছৰ বাবে অপেক্ষা কৰে। কিন্তু গুৱাহাটী মহানগৰীৰ এই শিলপুখুৰীত থকা এইটো বাছ ষ্টপেজত কিয় তেওঁলোকে বহিবৰ কাৰণে, যাত্ৰীসকলক বহিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিব পৰা নাই? আমি কথা পাতিব বিচাৰিম, আন একাংশ আছে। এনেদৰে চাওক, আমি দেখুৱাম যে এই প্ৰকৃত ছবিখন, গুৱাহাটী মহানগৰীৰ প্ৰকৃত ছবিখন আমি দেখুৱাইছোঁ। উন্নয়নৰ কথা কয়, এই বিজেপি চৰকাৰে উন্নয়নৰ কথা কয় বা বিভিন্ন সময়ত তেওঁলোকে কয়, কিন্তু যাত্ৰীসকল কেনেধৰণে সমস্যাসমূহক লৈ তেওঁলোকে দীৰ্ঘদিন ধৰি আছে, সেই সমস্যাসমূহৰ কাৰণে কিয় তেওঁলোকে এনে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, সমস্যাসমূহ সমাধান কৰিব পৰা নাই? আমি বিভিন্ন সময়ত ছবি দেখুৱাওঁ, গুৱাহাটী মহানগৰীৰ বাট পথৰ সমস্যাৰ কথা কওঁ, তাৰ সমান্তৰালভাৱে যদি চাওঁ এইখন ছবি কিন্তু অতি দুৰ্ভাগ্যজনক। কাৰণ গুৱাহাটী মহানগৰীত অত্যাধুনিক যিবোৰ বাছ ষ্টপেজ নিৰ্মাণ কৰি থকা হৈছে, সেই ষ্টপবোৰৰ ভিতৰত শিলপুখুৰী এটা বাছ ষ্টপ। এই যিটো বাছ ষ্টপত প্ৰতিটো প্ৰান্তৰ পৰা যাত্ৰীসকল আহি ইয়াতে ৰ'ব লগা হয়। আন একাংশ আছে, মই তেওঁলোকৰ পৰাও জানিব বিচাৰিম, কাৰণ এই বাছ ষ্টপেজত তেওঁলোকক বহিবলৈ যিসমূহ সুবিধা, সেই সুবিধা মই প্ৰদান কৰি দিয়া নাই। মই আন এজন ছাত্ৰক দেখিছোঁ। আপুনি ক'লৈ যাব? ক'লৈ আহিছে? ক'ৰবালৈ যাব? যাম। দেখিছে কেনেধৰণৰ ব্যৱস্থা আছে বাছ ষ্টপত বহিবলৈ নাই, আপুনি থিয় হৈ আছে, কি ক'ব? ডেফিনেটলি বেয়া লাগিছে। কমচে কম ইনফ্ৰাষ্ট্ৰাকচাৰটো অলপ ভাল কৰি দিব লাগে, যিহেতু মেট্ৰ' চিটি, গুৱাহাটী মেট্ৰ' চিটি এখন মেট্ৰ' চিটি, এখন ইম্পৰ্টেণ্ট জেগা আমাৰ। বেলেগ বেলেগ ঠাইৰ পৰা মানুহবিলাক আহে। এনেকুৱা যদি বা দিয়ে ডেফিনেটলি দেখাটো বেয়া আৰু বহিবলৈও ভাল নালাগে। আপুনি ক'লৈ যাম বুলি আহিছে? এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিলৈকে যাম। ইউনিভাৰ্চিটিৰ পঢ়ি থকা ছাত্ৰ? হয়, মানে এতিয়া খেলিবলৈ যাম আৰু। খেলিবলৈ যাব? ঠিক আছে। হয়, নিশ্চয়কৈ। যদি চাওঁ তেনেহ'লে এও আহিছে ক'ৰবালৈ যাবলৈ, কিন্তু বহিবলৈ ইয়াত উপযুক্ত স্থানৰ অভাৱ। গতিকে যি পৰিৱেশ আমি দেখুৱাইছোঁ, ইয়াতে খালী হৈ আছে এই স্থান। চাওক, বহিবলৈ কোনো ধৰণৰ ব্যৱস্থাই নাই ইয়াত। এই স্থানটো খালী হৈ আছে। এনেদৰে খালী হৈ থকাৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাইছোঁ। গতিকে গুৱাহাটী মহানগৰীৰ কেৱল শিলপুখুৰীতে নহয়, এনে বিভিন্ন স্থান আছে যিসমূহ স্থানত এতিয়া যাত্ৰীৰে এনেধৰণে অভাৱ ভুগিছে, কাৰণ তেওঁলোকে বিভিন্ন স্থানলৈ আহে। এই স্থানসমূহলৈ তেওঁলোকে যাবৰ বাবে কাৰণ অপেক্ষা কৰিব লগা হয়, বহু সময় ধৰি বাছৰ বাবে অপেক্ষা কৰিব লগা হয়, তেওঁলোকে বাহনৰ বাবে অপেক্ষা কৰিব লগা হয়, কিন্তু তেওঁলোকে বহিবৰ বাবে যি উপযুক্ত সুবিধা, সেই সুবিধা নাই। গতিকে শিলপুখুৰীয়ে নহয়, গুৱাহাটী মহানগৰীত এনে কিছু স্থান আছে যিসমূহ স্থানক লৈ, যিসমূহ বাছ ষ্টপক লৈ এতিয়া কিন্তু সকলোৱে এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰত।